100 বছৰৰ পাছত ত্ৰিগ্ৰহী ৰাজযোগ সিংহত কেতু বিৰাজমান ফলত সূৰ্যপদ কেতুৰ ত্ৰিগ্ৰহী ৰাজযোগৰ নিৰ্মাণ হ'বলৈ গৈ আছে। ফলস্বৰূপে কোনকেইটা ৰাশিৰ লোকৰ জীৱনত প্ৰচণ্ড উন্নতি, এই শুভ সংবাদ লৈ মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আহিছোঁ আপোনালোকৰ ওচৰলৈ। তুলা ৰাশিৰ কথা প্ৰথমতে ক'বলৈ লৈছোঁ। ত্ৰিগ্ৰহী ৰাজযোগে বিশাল উন্নতিকৰ পৰিস্থিতি কঢ়িয়াই আনিছে তুলা ৰাশিৰ জীৱনলৈ। জীৱনত ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব এই সংযোগ তুলা ৰাশিৰ একাদশ ঘৰত বিৰাজমান, সেয়েহে আয়ৰ তুলনাত নতুন নতুন উৎস উৎপন্ন হ'বলৈ গৈ আছে। কেৰিয়াৰত নতুন নতুন বাট, নতুন নতুন উপলব্ধি পাব পাৰিব এই ৰাশিৰ জাতক জাতিকাসকলে। সন্তান সংক্ৰান্ত বিষয়ত সফলতা পাব, পৰিয়ালৰ সৈতে সদ্ভাৱ থাকিব আৰু পৰিয়ালত ইতিবাচক পৰিস্থিতিয়ে বিৰাজ কৰিব। এইবাৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে কিছু কথা জনাবলৈ লৈছোঁ। এই ৰাশিৰ জাতক জাতিকাসকলে ত্ৰিগ্ৰহী ৰাজযোগৰ নিৰ্মাণ কৰিবলৈ গৈ আছে। টকা আৰু বাণীৰ ঘৰত এই সংযোগ ঘটিছে। ইয়াৰ ফলত হঠাৎ টকা পইচা হাতলৈ আহিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কৰ্মত সাফল্য পাব, লগতে নতুন নতুন কৰ্ম সৃষ্টি কৰিব। য'ৰ পৰা অপৰিসীম সাফল্য, নাম যশ আৰু ধন টকা পইচা পোৱাৰ সুযোগ পাব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। সংগীত সংক্ৰান্ত বিষয়ত আৰু ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। হয়তো যিকোনো বিষয়ত তেওঁলোকৰ বিদেশ ভ্ৰমণো হ'ব পাৰে বা চুবুৰীয়া ৰাজ্যত ভ্ৰমণৰ। এইবাৰ বৃশ্চিক ৰাশিৰ কথা জনাবলৈ লৈছোঁ। বৃশ্চিক ৰাশিৰ লোকসকলে ত্ৰিগ্ৰহী ৰাজযোগৰ ফলত অত্যন্ত সুন্দৰ আৰু সুৰক্ষিত পৰিস্থিতি তেওঁলোকে ভোগ কৰিবলৈ গৈ আছে। কৰ্মস্থানত এই সংযোগ তৈয়াৰ হ'ব, ফলত নতুন নতুন দায়িত্ব, পদ আদি লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানত নতুন কৰ্মৰ সৃষ্টি হ'ব আৰু এই ৰাশিৰ জাতক জাতিকাসকলে নতুন পৰিস্থিতি ভোগ কৰিব আৰু নতুন পৰিস্থিতি লাভ কৰিব। পৰিস্থিতি আগৰ তুলনাত অধিক সুন্দৰ আৰু ভাল হ'বলৈ গৈ আছে। বিনিয়োগৰ ক্ষেত্ৰত অত্যন্ত ভাল সময় আহিব। পৰিস্থিতি আগৰ তুলনাত আৰু ভাললৈ পৰিৱৰ্তন হ'ব। বিনিয়োগৰ বাবে অত্যন্ত সঠিক সময় নিশ্চিত হৈছে। সেয়েহে এই তিনিটা ৰাশিৰ জীৱনত এই ত্ৰিগ্ৰহী ৰাজযোগৰ ফল অত্যন্ত শুভ হ'ব আৰু এই ফল সকলোৱে অধিক পৰিমাণে ভোগ কৰক, তাকে কামনা কৰিছোঁ। ধন্যবাদ।